উলক মালকেৰে আজি দুদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্ত বৰ্ষ আজি উদযাপন কৰিবলৈ লৈছে JKB কলেজত। আৰু এইটো হিচাপে ৰাতিপুৱাই আমাৰ মুখ্য প্ৰৱেশ দুৱাৰ উন্মোচন কৰিলে আমাৰ অধ্যাপিকা জনু চৰকাৰী ডাঙৰীয়ানী। আৰু তাৰ পিছতে আমাৰ উন্মোচন কৰা হ'ল আমাৰ যিসকল শ্বহীদ আছিলে বা যিসকল আমাৰ 25 বছৰীয়া আমাৰ যিসকল ফ্লেগ হোষ্টিং কৰা হ'ল। আমাৰ যিসকল আমাৰ প্ৰতিষ্ঠাপক আছিলে আৰু আমাৰ মাজৰ পৰা নাই, তেওঁলোকৰ মানে আত্মা সদ্গতিৰ কাৰণে আমি স্মৃতি তৰ্পণ কৰিলোঁ। আৰু লগতে আমাৰ বিভিন্ন কাৰ্যসূচীৰে আজিৰ এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। আৰু আমি দেখিবলৈ পালোঁ যে অতিথিশালা আমাৰ জয় মুছাহাৰী MCLA চালবাৰী সমষ্টিৰ তেওঁ আহিছিলে আৰু ইতিমধ্যে আমাৰ অতিথিশালা উন্মোচন কৰিলে। খন্তেক পিছতে আমাৰ মঞ্চ উন্মোচন কৰিব আমাৰ BTRৰ EM গৌতম দাস ডাঙৰীয়া। আৰু লগতে আজিৰ কাৰ্যসূচী দিনজোৰা কাৰ্যসূচী এনেকুৱা সন্ধিয়ালৈকে এটা সাংস্কৃতিক শোভাযাত্ৰাৰে সাংস্কৃতিক সন্ধিয়াৰে সমাপন কৰিব। আৰু অহা কাইলৈ ৰাতিপুৱা 10টা বজাৰ পৰা সাংস্কৃতিক বাৰে বৰঙী সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰা হ'ব। আৰু তাৰ পিছতে মুকলি সভা 1টা বজাত দিয়া হৈছে। আৰু 1টা বজাত BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়া উপস্থিত থাকিব। লগতে অসমৰ কেবিনেটৰ মন্ত্ৰী আমাৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া উপস্থিত থাকিব। লগতে বিভিন্ন EM সকল উপস্থিত থাকিব। আমি আশা কৰিছোঁ যি এটা শিক্ষা অনুষ্ঠান যে 25 বৰ্গত যি ভৰি দিলে আজি বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে আজি এই অনুষ্ঠানটো গঢ়ি উঠিছে। বিভিন্নজনৰ ত্যাগ স্বীকাৰ আছে, এইটো আমি স্বীকাৰ কৰিবই লাগিব। আৰু এইটো হিচাপে আমি সঁচাকৈ আমি আনন্দিত যে 25 বৰ্গত আজি যি শিক্ষাৰ মাজত যি ধৰণে মানে প্ৰত্যাহ্বানৰ মাজতে এটা ভাল এটা অনুষ্ঠান গঢ়ি উঠিছে। আমি আশা কৰিছোঁ আগন্তুক বৰ্গতো ভাল এটা ফলাফলেৰে অসমৰ প্ৰেক্ষাপটত জিলিকি উঠিব। আৰু শিক্ষা হিচাপে আমাৰ এই অঞ্চলৰ পিছপৰা অঞ্চলত এটা অধিক মানে গুৰুত্ব প্ৰদান কৰিব বুলি আমি আশা কৰিব পাৰোঁ।